ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6টা। আজি কেইটাত উঠিছোঁ জানেনে? 4:30টাতে। ক'ৰবাত যদি যাব লগা হয় নহয় তেতিয়া ৰাতি টোপনিয়ে নাহে। ভাবোঁ টোপনি মাৰিলে আৰু সাৰ নাপাম নে, সেইকাৰণে 4:30টাতে উঠিলোঁ। উঠিলে কি হ'ব, লাইট জ্বলাই কাম কৰি আছোঁ। পোহৰ 5টাৰ পাছতহে পোহৰ হয়। ঘৰ চোতাল, মহিলা মানুহটো জানে, ঘৰ চোতাল সাৰি গা মূৰ ধুই গোসাঁৰ চাকি দি চাহকাপ, ৰঙা চাহকাপ খাই পেলাই এতিয়া ওলাই আছোঁ, যিহেতু আজি আমি যাম গুৱাহাটী। সেইটো কাৰণত ৰাতিপুৱাই ওলালোঁ আৰু যিহেতু যাম ডক্টৰ তাতে, সেইকাৰণে ভাবিলোঁ অলপ সোনকালে গ'লেহে আগতে পাম। এয়া অকণ ঠাণ্ডা পৰিছে, ভাবিলোঁ চল এখনেই লওঁ, চুৰ্দিখন লোৱাটোৱে। আমাৰ এতিয়া দুইটাৰে ৰেডি গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া 7 বাজোৱে হৈছে। তেনেকৈ ওলাওঁতে কামখিনি কৰাওঁতে দেৰিয়ে হৈ গ'ল। আৰু যিহেতু আমি আজি ঘূৰি আহিম, গোটেইখিনি তলা খোলা মাৰা হৈ গ'ল। গাড়ীত বহি ল'লোঁ, আহি পেলাই এতিয়া যাম আৰু বহুতকেইটা কাম আছে, বেলেগো কাম আছে। আহি ইয়াত তেল ডিপুত তেল ভৰালেহে গাড়ী চলিব, হয়নে নহয়? তেল ভৰাই ল'লোঁ। এয়া ধাননি পথাৰবিলাক ইমান ধুনীয়া দেখা হৈছে। এয়া চাবচোন, সোণালী, চাৰিওফালে সোণালী। এইটো পৰিৱেশো খুব ভাল লাগে। আহি খাজৰা মন্দিৰ পাই গ'লোঁ। এইটো মন্দিৰ অহাতে যোৱাতে পাওঁ, খুবেই ভাল লাগে। তাৰপিছত আহি পালোঁ এয়া কালী মন্দিৰটো, তাতে সেৱা এটা লৈ ল'লোঁ। পাই এতিয়া ভাবিলোঁ শিঙিমাৰি পাই গ'লোঁ। ভাবিলোঁ ইয়াতে চাহ একাপ খাম লখিমীত, কিন্তু নাই, খোলাই নাই, হোটেল খোলাই নাই, কাৰণ 9টা বজাই নাই। সেইটো কাৰণত 9টাৰ পিছতহে হোটেলবিলাক খোলে, নাই। ভাবিলোঁ এতিয়া গণেশ মন্দিৰতে খাম। আহি গণেশ মন্দিৰ পাই গ'লোঁ। পাই গণেশ মন্দিৰৰ সন্মুখত এখন হোটেল আছে, ভাবিলোঁ তাতে একাপ চাহ খাওঁ, কাৰণ চাহ খাবৰ ইচ্ছা গৈছে। ৰাতিপুৱাহে ৰঙা চাহে খাইছোঁ আৰু ল'ৰাজনে খালে পৰঠা। সি পৰঠা খালে আৰু এতিয়া আমি খালোঁ এয়া চাহ আৰু মিঠাইটো গুড়ৰ মিঠাই খাই বেয়া লগা নাই, আৰু চাহ খালোঁ পূৰবী গাখীৰৰ, সেইকাৰণে খাই ভালে লাগে। তাৰপিছত আৰু আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ, কাৰণ আমাৰ আজি বহুতকেইটা কাম আছে। মেডিকেলৰো কাম আছে আৰু ইফালে এওঁৰো কিবা কাম আছে, 2-3টা বহুতকেইটা কাম আছে। আৰু এইখিনি গণেশ মন্দিৰ পাৰ হৈ এইখিনি জেগা মই খুবেই ভাল লাগে। এই টাৰ্ণিংটো কিবা ফৰেষ্ট এৰিয়াত সোমোৱা যেন লাগে, খুব ভাল লাগে। এতিয়া আহি পাই গ'লোঁ আমি শৰাইঘাট দলং পোৱা মানে আমি গুৱাহাটী পায়ে গ'লোঁ বুলি ধৰক। আৰু সেয়া গুৱাহাটী পায়ে যাম আৰু যিহেতু ভঙাগড়ত যাম মই, সেইটো কাৰণত এয়া গৈ আছোঁ। আৰু বহুতকেইটা কাম আছে। এইটো প্ৰথম মেডিকেল যাম, মেডিকেলৰ পাছতহে বাকীকেইটা কাম কৰিম। আৰু দিনটো লৈ আহিছোঁ, সেনেকুৱা কথা। আৰু এয়া এতিয়া আমি ভঙাগড় পাম, আৰু এয়া ভঙাগড় মেডিকেল পাই গ'লোঁ। যিহেতু মোৰ নাৰ্ভৰ প্ৰব্লেমৰ, সেইটো কাৰণত এয়া নিৰৰ ছাইডটো এইটো ছাইডে, অপজিট ছাইডে এয়া নিৰৰ হস্পিটেলখন। ইয়াতে সোমালোঁ, কিন্তু হস্পিটেলখন বহুত চাফ চিকুণ, বহুত ভাল। যিহেতু এইখনত বহুত মানুহ নাই, হাৰ্ট আৰু নিৰৰ এইটো ছাইডে, এইখনৰ হাৰ্ট আৰু নিৰৰ। এয়া সোমালোঁ। আজি বহুত মানুহ নাই, সেইটো কাৰণত মোৰ বেছি সময় লগাও নাই। এয়া দেখাই গুচি আহিলোঁ। চেকআপহে আছিলে, বাকীখিনি ঠিকে থকা বুলি ক'লে, ঔষধবিলাক খাই থাকিব দিছে। আহি এতিয়া গাড়ীত বহি ল'লোঁ। এওঁৰ মানে আৰু 2টামান কাম আছে অফিচিয়েল, অফিচৰ সেয়া কামত সোমালে। আমি গাড়ীত বহি পেলাই ঘৰৰ পৰা কল নিছিলোঁ, এয়া গাড়ীতে বহি কল খালোঁ। খাই পেলাই আৰু যাত্ৰা আৰম্ভ। আৰু 2টামান কাম কৰি ল'ৰাৰ ৰুমতো সোমালোঁ, তাতে চাহ খাই ল'ৰাই ক'লে হোটেলত ভাত খাওঁ ব'লা। সেনেকৈ এতিয়া হোটেলত আহি আছোঁ, আৰু গোটেইকেইটা এয়া হোটেলত ভাত খাব লৈছোঁ। এনেই হোটেলত ভাত খাই ভাল নাপাওঁ, কিন্তু ল'ৰাই ক'লে একো নাই, গোটেইকেইটা একেলগে হোটেলত খায়ো বেয়া লগা নাই। হোটেলত এয়া খাই ল'লোঁ। সিহঁতে মাংস খালে, আমি মাছ খালোঁ। এনেকৈ খাই আছোঁ, ভালে লাগিলে খাই পেলাই তাৰ ৰুমত অকণমান সময় আৰু জিৰাই পেলাই এতিয়া আমি আৰু ঘৰলৈ যাত্ৰা কৰি আছোঁ। আৰু এতিয়া সন্ধিয়াও হওঁ হৈছে, কিন্তু বহুতকেইটা কামেই হৈছে। ইয়া সূৰ্যটো ডুবিবৰ হৈছে, ইয়া চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া আহি আছোঁ, খুব ভাগৰ লাগিছে। আজিকালি সিমান দিনটো কষ্ট কৰিব নোৱাৰোঁ, আৰু যদি বাৰু গাড়ীত গৈছোঁ বা ক'ৰবাত গৈছোঁ, কিন্তু ভাগৰে লাগে। এয়া আহি শলাইঘাটত পাই গ'লোঁ, তাৰপিছত ঘৰে আহি পাই গ'লোঁ। বহুত ভাগৰ লাগিছে। এতিয়া প্ৰথমতে ফ্ৰেছ হৈ লওঁ, তাৰপিছত চাহ একাপ খাম। খাই পেলাইহে লাহে যদি ভাত বনাম। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ দেই। বহুত ভাগৰ লাগিছে।